আজি ভেৰগাঁও জিলা হিচাপে 5টা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ যাত্ৰা আশীৰ্বাদ ৰেলী ইয়াত উপস্থিত আমাৰ BPF দলৰে চেণ্ট্ৰেল কমিটি, ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি আৰু প্ৰাইমাৰী কমিটিৰ আমাৰ নেতা কৰ্মীসকল আৰু 5টা সমষ্টিৰ পৰা আহি উপস্থিত হোৱা আমাৰ BPF প্ৰেমী ৰাইজ। প্ৰথমতে মই ঈশ্বৰৰ ওচৰত বা ভগৱানৰ ওচৰত বা আল্লাহৰ ওচৰত আমাৰ যিটো আশীৰ্বাদ যাত্ৰা এইটো যাতে আমি সফল কৰিব পাৰে ৰাইজৰ মাজত যাই পেলাই এইটোকে কামনা কৰি মই প্ৰথমে প্ৰাৰ্থনা কৰিছোঁ। নমস্কাৰ দেই। তো আমি কথা এটাই, আমি সকলো ধৰ্মক সমানে সন্মান কৰি আহিছোঁ। সেইকাৰণে মই আমাৰ খ্ৰীষ্টানসকলে ঈশ্বৰ কয়, আমাৰ হিন্দু হিচাপে ভগৱান, মুছলিম হিচাপে আল্লাহ, হয় না নহয়? সেইকাৰণে আমি BPF দলে, আমাৰ BPF দলে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই সকলো ধৰ্মীয় লোকসকলক লৈ পেলাইহে BPF দল গঠন কৰিছোঁ। সেইকাৰণে আমি BPF দল হিচাপে সকলো জাতিকে সমানে সন্মান কৰি আহিছোঁ, সকলো ধৰ্মকে সমানে সন্মান কৰি আহিছোঁ। কৰিছিনা নাই? মই কেতিয়াবা গীৰ্জাত যোৱাটো মোক দেখিছিনা নাই? গীৰ্জাত যোৱাটো মোক দেখা নাই? কেতিয়াবা এই মছজিদত যোৱাটো দেখিছিনা নাই? মন্দিৰত যোৱাটো দেখিছিনা নাই? BPF দলৰ নেতা হিচাপে আমি সব মানে জাতিকে সমানে ধর্মকেও সমানে সম্মান দিব লাগিব। আমাক লাগে, সবকে লাগে, হয় না নহয়? না নালাগে? সবকে লাগে, সব জাতিকে লাগে, সব ধর্মীয় মানুষকে লাগে। আৰু আমি এই উদ্দেশ্যৰে আমি BPF দলে সকলো জিলাত একবাৰ ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি এই যাত্ৰাটো কৰিছোঁ। সকলো ধৰ্মীয় লোকসকলৰ আশীৰ্বাদ আমাক লাগে, সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ আমাক লাগে BPF। আৰু আমি যিটো লৈ পেলাই আশীৰ্বাদ যাত্ৰা আশীৰ্বাদ বিচাৰি পেলাই 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত ইলেকশ্যনৰ কিবাটো ওলাব বুলি আমাৰ এটা সন্দেহ মানি আমি আশাবাদী। যেহেতু চলিত মাহৰ এই আগষ্ট মাহৰ লাষ্ট ফালে ইলেকশ্যনৰ নটিফিকেশ্যনটো ওলাব বুলি আমাৰ CM ডাঙৰীয়াই কৈ আছে, প্ৰচাৰ চলাই আছে। তেতিয়াহ'লে 20ৰ পৰা 25ৰ মাজত হ'ব, বেছিদিন নাই না। এতিয়া অফিচাৰসকলে প্ৰমোদ বৰক কিবা ক'লে সহি নকৰে। এতিয়া আপোনাৰ জীৱনে নাই, আয়ু শেষ, তাৰ আয়ু শেষ, বেছিদিন নাই। এই আয়ু শেষ হ'বলৈ গৈ আছে। ইয়াত যদি কোনোবা অফিচাৰ বা কোনোবা কেৰাণী বা কোনোবা পিয়নে যদি তাৰ কথা লৈ পেলাই যদি কাম কৰে, এটাতো ফাঁচি যোৱাৰ বেলেগ আৰু নাই, ফাঁচি যাব। মই কৈ আছোঁ, কোনো অফিচাৰ বা কোনো চকীদাৰ বা কোনোবা কেৰাণী হওক প্ৰমোদ বৰৰ কথা লৈ পেলাই যাহা অৰ্ডাৰ নিদিবি, এতিয়া চব ফাঁচি যাব, হয় না নহয়? আহি আছে চৰকাৰ আমাৰ, প্ৰমোদ বৰতো 15 দিনহে আছে আৰু 15 দিনৰ ভিতৰতে শেষ, বুজিবা? 15 দিন, আজি 10 তাৰিখ না, 10 হলে 25 যদি হয় 15 দিন আছে। 15 দিনত কিমান হাজাৰ মানুহক 2 লাখ টকা দিব ওলাইছে মন্দিৰ মছজিদ। এনেকুৱা ঠগাই অলপ আগত আমাৰ ৰিঞ্জয় বড়ো ডাঙৰী গ'ল, মন্দিৰত 2 লাখ টকা দিম, গীৰ্জাত 2 লাখ টকা দিম বা মছজিদত 2 লাখ টকা দিম বুলি ঠগাব পাৰাটো ইমান শয়তান, কিমান শয়তান হ'ব পাৰি চাওকচোন। এনেকুৱা ঠগাই মানুহক 2 লাখ টকা দিব বুলি, 2 লাখ টকাটো চেকটো ব্লেংক, 2 মাহ পিছত পাব। 2 মাহ আপনার আয়ু নাইলে 15 দিনে আর 2 মাহ পিছত ইমান লিখে ঠকাব পাৰে। আপনি চাওক, এতিয়া বড়োলেণ্ড মুভমেণ্টৰ
শ্বহীদসকলৰ যিটো 5 লাখ টকা পাব লাগে পাই আছে, আমিও দি আহিছোঁ আৰু বাকী আছে। এইটোকে 5 লাখ দি পেলাই 3 লাখ দিছে। এইটো কিমান ডাঙৰ কাম কৰিব পাৰে চাওকচোন। শ্বহীদৰ পইচাটো 5 লাখ বড়োলেণ্ড মুভমেণ্টৰ যিসকল শ্বহীদ হৈছে ইহঁতৰ নামত 5 লাখ টকা আমি দি আহিছোঁ আৰু দিব লগা বাকী আছিল। এই পইচাটো আহিছে।